ডিয়াৰ ষ্টুডেণ্ট, ইয়াৰ আগত আমি আলোচনা কৰিছিলোঁ শিক্ষা আৰু সমাজ বিজ্ঞানৰ সম্বন্ধ। যদি সম্বন্ধটো ভালকৈ পঢ়া তেনেহ'লে ছ'চিয়লজিকেল এপ্ৰ'চ ইন এডুকেশ্যন অৰ্থাৎ শিক্ষাত সমাজতাত্ত্বিক দৃষ্টিভংগীটো সহজ হ'ব। প্ৰায় বস্তুবিলাক একে আছে। চোৱা, সমাজ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আমি নিশ্চয় বুজিব পাৰিছোঁ। শিক্ষা আৰু সমাজৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। দ্য ৰিলেশ্যনশ্বিপ বিটুইন এডুকেশ্যন এণ্ড ছ'চাইটি, দেয়াৰ ইজ এ গুড ৰিলেশ্যনশ্বিপ। অতি প্ৰাচীন কালৰে পৰা এনে সম্পৰ্কৰ কথা উপলব্ধি কৰি অহা হৈছে। Sociological approach, that means education and society, their relationships actually it is from the ancient time also we realized. ব্যক্তি আৰু সমাজৰ বিকাশ আৰু উন্নতিৰ প্ৰক্ৰিয়াৰ মাজত গভীৰ সম্পৰ্ক আছে। অৰ্থাৎ সমাজৰ বিকাশ আৰু উন্নতিৰ ক্ষেত্ৰত মাজত গভীৰ সম্পৰ্ক আছে ব্যক্তি আৰু সমাজৰ। অৰ্থাৎ that means individual and society and their development also depend upon each other, as because individuals depends upon society and society also depends upon individuals. So individual and society both have their own contributions. That means a society is consist of the individuals. So society is nothing but it is a group of individuals. So development of the individuals means development of our society. সমাজৰ বিকাশ আৰু উন্নতিয়ে ব্যক্তিৰ বিকাশ আৰু উন্নতিৰ প্ৰক্ৰিয়া গতিশীল কৰি তোলে। তাৰ মানে ব্যক্তিৰ যদি বিকাশ হয় সমাজৰ বিকাশ হ'ব বা গতিশীল হ'ব। চ' ডেভেলপমেণ্ট অফ দি ইণ্ডিভিজুৱেল make the progress in the education process or the society. ব্যক্তি আৰু সমাজৰ বিকাশৰ প্ৰক্ৰিয়াত শিক্ষাৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ, ভেৰি ইম্পৰ্টেণ্ট। society and individuals and their development. শিক্ষাই ব্যক্তিৰ সকলো মানৱীয় প্ৰতিভাৰ প্ৰণালীবদ্ধ বিকাশ সম্ভৱ কৰি তোলে। মানৱীয় প্ৰতিভা যিমান আছে সেইখিনি গোটেই চিষ্টেমেটিকভাৱে প্ৰণালীবদ্ধভাৱে বিকাশ কৰি সম্ভৱ কৰি তোলে। That means education develop and the talents humanity and their talents also developed in the society. এনে প্ৰণালীবদ্ধভাৱে বিকশিত প্ৰতিভাসমূহ বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰি জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হোৱা অৰ্থ সম্পদ, মূল্যবোধ, ৰীতি নীতি আদি নিজস্ব প্ৰচেষ্টাৰে ব্যক্তিয়ে সৃষ্টি কৰি লয় আৰু ইয়াৰ গুৰুত্ব অধিক। তাৰমানে এডুকেশ্যনে ব্যক্তি এজনক মূল্যবোধ কি, ৰীতি নীতি কি, ইকনমিক্স কি, টকা অৰ্থ গোটেইখিনি শিক্ষাইহে দিয়ে। আৰু গোটেই বস্তুখিনি আমাৰ সমাজৰ কাৰণে অতি দৰকাৰ। অৰ্থাৎ সমাজত থাকিবলৈ হ'লে আমাৰ মূল্যবোধৰ দৰকাৰ আছে, আমাৰ ইকনমিক্সৰ দৰকাৰ আছে, আমাৰ ৰীতি নীতি পৰম্পৰা দৰকাৰ আছে। চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ইন আৱাৰ ছ'চাইটি. We should know about the values, the traditions and customs and economy. All are very important for our society, but all these things we getting from our education. শিক্ষা প্ৰক্ৰিয়াই ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ বিকাশ আৰু প্ৰগতিৰ চালিকা শক্তি হিচাপে কাম কৰে। So what is education process? Education process means it develops individual, society and state. So we cannot imagine the individual, the society and the state and their role without the education process. এনেবোৰ দিশ বিচাৰ বিবেচনা কৰিয়ে শিক্ষাৰ ক্ষেত্ৰত সমাজতাত্ত্বিক দৃষ্টিভংগীৰ আৱশ্যক। So sociological approach in educations are very important whenever we consider all these aspects of education. আৱশ্যকতা বা অনুভৱ কৰিব পাৰি। সমাজৰ বিকাশ প্ৰক্ৰিয়াত শিক্ষাৰ প্ৰত্যক্ষভাৱে প্ৰয়োজন, ডাইৰেক্টলি ইম্পৰ্টেণ্ট। তাৰপিছত গতিকে আকাংক্ষিত বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমাজে নিজৰ সামাজিক দৰ্শনৰ বিশেষ অনুসৰি শিক্ষাৰ দৰ্শন নিৰূপণ কৰি লয়। চ' হোৱাট ইজ এডুকেশ্যন? Education philosophy and philosophy of the society are related with each other.
educational philosophy are actually brought actually from the society. So philosophy of the society and philosophy of the educational philosophy determine the sociological philosophy. So we always proceed along with our social philosophy. As for example, our India is a democratic philosophy. So in a democratic philosophy, if we want to affect democracy or good democracy, then our education philosophy will determine what type of educational system should be provided to the children. গতিকে সমাজ দৰ্শন আৰু শিক্ষা দৰ্শনৰ মাজত এটা গভীৰ সম্পৰ্ক আছে. There is a cordial relationship between philosophy of society or social philosophy and philosophy of education or educational philosophy. এনে সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ শিক্ষা সমাজ বিজ্ঞানে সহায় কৰে. আমি যদি এইবিলাক উপলব্ধি কৰিব বিচাৰোঁ তেনেহ'লে কোনে সহায় কৰিব? সমাজ বিজ্ঞানে, social science. So social science will help us to know and realize the society. শিক্ষাৰ ক্ষেত্ৰত সমাজতাত্ত্বিক দৃষ্টিভংগীৰ আৱশ্যকতাৰ কথা অনুভৱ কৰাৰ বাবে আমি কিছু সংখ্যক মহান দাৰ্শনিক পণ্ডিতৰ শিক্ষা সম্পৰ্কীয় ধাৰণা আৰু সংজ্ঞা বিচাৰ বিশ্লেষণ কৰি চাব পাৰোঁ. কাৰণ এই যে শিক্ষা আৰু সমাজৰ মাজত যে সম্পৰ্ক আছে বা শিক্ষাৰ কামেই যে সমাজমুখী কৰা ব্যক্তিসকলক, এই সম্পৰ্কে বিভিন্ন পণ্ডিতে বা শিক্ষাবিদে তেওঁলোকৰ ব্যাখ্যাটো উল্লেখ কৰিছে যে এডুকেশ্যন আৰু ছ'চাইটিৰ মাজত যে এটা ঘনিষ্ঠ সম্পৰ্ক আছে, sociological approach in education. So our education should be based on society and fulfill the needs and requirements of the society to establish peace and tranquility in the society. এই যে মহান দাৰ্শনিকবিলাকে কৈছে, চোৱা, গ্ৰীক দাৰ্শনিক সক্ৰেটিছৰ মতে ভুল দূৰীভূত কৰা, to remove incorrect or wrongness আৰু সত্যৰ আৱিষ্কাৰ কৰাই হৈছে শিক্ষাৰ প্ৰধান উদ্দেশ্য. The main objective of education is to discover the truth and remove wrong notion from the society. So ultimately সমাজৰ কথাই কৈছে তেওঁ. কমিউনিয়াছৰ মতে শিক্ষা হৈছে পৰিপূৰ্ণ মানুহৰ বিকাশৰ প্ৰক্ৰিয়া. মানে complete development of education is a process to complete development of the person. তেনেহ'লে কমপ্লিট ডেভেলপমেণ্ট আমি কাক ক'ম? কোনজন মানুহক ক'ম? যিজন মানুহ সমাজৰ লগত মিলিব পাৰে, those who can adjust with the society. So communists, according to the definition of the communists, that means the education help the individual to be a complete person and their developmental process. ঠিক তেনেকৈ প্লেটোৱেৰ দৃষ্টিভংগীত শিক্ষা হৈছে ব্যক্তি আৰু সমাজত অনবৰত চলি থকা এটা প্ৰক্ৰিয়া. ইট ইজ দি কণ্টিনিউৱাছ প্ৰচেছ. তেওঁ কৈছে শিক্ষা আমি কাক ক'ম? শিক্ষা হৈছে ব্যক্তি আৰু সমাজৰ ইণ্ডিভিজুৱেল এণ্ড ছ'চাইটি এণ্ড দিয়াৰ কণ্টিনিউৱাছ প্ৰচেছ. তাৰমানে ব্যক্তিৰ শিক্ষা প্ৰক্ৰিয়া কাক কয়? যে ব্যক্তি আৰু সমাজৰ মাজত যিটো অনবৰত প্ৰক্ৰিয়া বা চলি থাকে, that means continuous process between individual and society. That is education. এৰিষ্টটলেও কৈছে, চোৱা, শিক্ষা সম্পৰ্কীয় চৰ্চাসমূহত প্ৰধানতঃ ৰাষ্ট্ৰৰ পটভূমিৰ গুৰুত্ব আছিল অধিক. এৰিষ্টটলে কৈছে যে whenever we discussed about the contribution of the society, contribution of the education, that means education is related with our state also. So regarding the state, he mentioned that state may be or transfer to a welfare state whenever education helps its citizens live in our state. গতিকে আধুনিক শিক্ষাই সামাজিক সত্তাকে বিচাৰ আৰু তাৰ বিকাশ সাধন কৰিব খোজে. তেনেহ'লে মডাৰ্ণ এডুকেশ্যনে কি সহায় কৰিব বিচাৰে? যে সমাজৰ যিটো সত্তা,
সেইটোক বিচাৰ আৰু বিকাশ সাধন কৰিব খোজে। That means modern education actually studies about the social entity and their development. অতীতত আমি দেখিছোঁ, অতীতত নীতি শিক্ষা আৰু মনোবিজ্ঞানৰ ভিত্তিতে শিশু শিক্ষা গঢ়ি তোলা হৈছিল। এটা সময়ত তাৰমানে কেৱল নীতি শিক্ষা আৰু মনোবিজ্ঞানৰ জৰিয়তেহে শিক্ষাৰ ধাৰণাটো দিয়া হৈছিল, যিটো সম্পূৰ্ণ প্ৰাসংগিক বুলি ক'ব নোৱাৰি। It was not totally complete or relevance. Completely were not relevant as because only psychology and moral education, moral development or moral study is not fall under the purview of education. উপৰোক্ত আলোচনাসমূহে এই কথা স্পষ্ট ৰূপত দাঙি ধৰিছে যে শিক্ষা আৰু সমাজ বিজ্ঞান সম্পৰ্ক অতি নিবিড়। Whenever we study above mentioned notions regarding whenever we analyze the different views given by different educationists, and it is clearly shows the relationship between education and social science and their good relations. এইটো কৈছে চোৱা, সমাজৰ কথা বাদ দি শিক্ষা প্ৰক্ৰিয়াই এক খোজ আগবাঢ়িব নোৱাৰে। Education is valueless without society. That means the role of the education is to development of society and socialize the person. শিক্ষানুষ্ঠানবোৰ সামাজিক অনুষ্ঠান। All the education institutions are also called social institutions. সমাজত বসবাস কৰা লোকসকলে সন্মিলিত প্ৰচেষ্টাৰে সমাজৰ মংগলৰ বাবে নিজৰ ল'ৰা ছোৱালীসকলক শিক্ষিত কৰি তোলাৰ স্বাৰ্থতে এনে অনুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰে। Why educational institutions are established in our society? Only to develop our children and welfare of our society. So these type of social institutions helps the individual to adjust with the society. এই অনুষ্ঠানসমূহৰ যোগেদি সমাজৰ ইতিহাস, বিকাশৰ প্ৰক্ৰিয়া, আকাংক্ষা আদিৰ জ্ঞান চৰ্চা কৰাৰ প্ৰয়াস কৰা হয়। সমাজ বৰ্তি নাথাকিলে এই অনুষ্ঠানসমূহ জীয়াই থাকিব বুলি আশা কৰিব নোৱাৰে। যদি সমাজে নাথাকে তেনেহ'লে এই অনুষ্ঠানবোৰো জীয়াই নাথাকে, আৰু এই অনুষ্ঠানবোৰ থাকিলেহে সমাজখন ডেভেলপ হ'ব। গতিকে এই সামাজিক অনুষ্ঠানবিলাকৰ প্ৰধান উদ্দেশ্য হৈছে এই ধৰণৰ শিক্ষা দিব লাগে, যি ধৰণৰ শিক্ষাৰ জৰিয়তে সমাজৰ ৰীতি নীতি পৰম্পৰা, সমাজৰ সংস্কৃতি যাতে ডেভেলপ হয়। So main aim of education considered nowadays from the sociological standpoint if we expect the good or welfare of our society, then education or this type of institutions are very important elements. সেয়ে শিক্ষাত সমাজ বিজ্ঞানৰ প্ৰয়োগ তলত সংক্ষেপে আলোচনা কৰিব পাৰি। তাৰমানে ছ'চিয়লজিকেল এপ্ৰ'চ ইন এডুকেশ্যন, তলৰ পইণ্টছকেইটাই আমি আলোচনা কৰিব পাৰোঁ। এই পইণ্টছকেইটাই কিন্তু ছ'চিয়লজিকেল এপ্ৰ'চ অফ এডুকেশ্যনৰ বিষয়ে কিন্তু স্পষ্টকৈ আমাক অলপ বুজাই দিছে, বা আমি ক্লিয়াৰলি লিখিব পাৰিম পৰীক্ষাত। শিশুক ইয়াতে দিছে 1 নম্বৰ পইণ্টছত, শিশুক সামাজিক ব্যক্তিকৰণ কৰা, তাৰমানে মেক চাইল্ড ছ'চিয়েলাইজড। So our aim of education is to make the individual to be a socialized person. So child should be socialized. Socialized means if he adjusts with the society, he always thought about the welfare of the society, he never involved themselves in antisocial activities. These points reflected this type of notions. শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিশুৰ যথা ৰীতি সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলা, যাতে তেওঁলোকে একোজন ছ'চিয়েলাইজড পাৰ্চন হিচাপে গঢ়ি উঠে। এজন শিশুৰ আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে সমাজ বিজ্ঞানৰ জ্ঞানৰ
provision. If we make a child turn into an ideal child, then sociological, it should be considered from the sociological point of view. 2 নম্বৰ দিছে মানৱীয় প্ৰমূল্যৰ বিকাশ, ডেভেলপমেণ্ট অফ ভেলু অফ হিউমেনিজিম। হিউমেনিজিম মানে কি? মানৱতা। মানৱতা মুখেৰে ক'লে নহ'ব, মানৱতা বস্তুটো অন্তৰেৰে উপলব্ধি কৰিব লাগিব। হিউমেনিজিম ইজ হোৱাট? অনলি ইট ইজ realize the value. Value means whenever we actually maintain the humanity, whenever individual or child realize that humanism by heart, then it add some value. মানৱীয় প্ৰমূল্যসমূহৰ বিকাশ সাধনৰ ক্ষেত্ৰত শিক্ষা সমাজ বিজ্ঞানে সহায় কৰে। 3 নম্বৰ পইণ্টছ আছে চোৱা, সামাজিক পৰিৱৰ্তনৰ আহিলা, এডুকেশ্যন এজ এন ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েল চেঞ্জ। সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাক আহিলা হিচাপে গণ্য কৰা হয়। সামাজিক পৰিৱৰ্তন তোমালোকে জানা, ইট ইজ নট এ হোৱাট ইজ ছ'চিয়েল চেঞ্জ? ছ'চিয়েল চেঞ্জ ইট ইজ নট এ চেঞ্জ ডিউ টু ডিষ্ট্ৰাকটিভ ৱে, বাট ছ'চিয়েল চেঞ্জ মিনছ development of the individual, development of the culture, development of the civilization, etc. এইবিলাককে বুজোৱা হয়। গতিকে সমাজখনক যদি আমি গতিশীল কৰিব বিচাৰোঁ, পৰিৱৰ্তন কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ শিক্ষা লাগিব। শিক্ষাই হৈছে এটা ডাঙৰ অস্ত্ৰ, যি অস্ত্ৰৰ জৰিয়তে আমাৰ সমাজখনৰ পৰিৱৰ্তন সাধন কৰা সম্ভৱ হয়। শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু বিকাশৰ মুখ্য আহিলা হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত সমাজতাত্ত্বিক দৃষ্টিভংগীয়ে প্ৰেৰণা দিয়ে। কিন্তু এইটো ক'ৰ পৰা আহে? সমাজতাত্ত্বিক দৃষ্টিভংগীয়েহে এই প্ৰেৰণাটো দিয়ে। অৰ্থাৎ যেতিয়া আমাৰ শিক্ষাটো ছ'চিয়লজিকেল এপ্ৰ'চ ইন এডুকেশ্যন হ'ব, দৃষ্টিভংগী হ'ব, তেতিয়াহে আমাৰ সমাজখন পৰিৱৰ্তন হ'ব। গতিকে এডুকেশ্যন ইজ দি মেইন ইনষ্ট্ৰুমেণ্ট ইন ছ'চিয়েল চেঞ্জ। 4 নম্বৰ চোৱা, জীৱনৰ উৎকৰ্ষ সাধন, ডেভেলপমেণ্ট অফ লাইফ। মানুহৰ জীৱনৰ উৎকৰ্ষ সাধন কৰাটোৱে শিক্ষাৰ মূল লক্ষ্য। ডেভেলপমেণ্ট অফ হিউমেন লাইফ। হোৱাট ইজ এডুকেশ্যন? দি এইম অফ এডুকেশ্যন ইজ টু ডেভেলপমেণ্ট অফ দি হিউমেন লাইফ এণ্ড দ্য ডেভেলপমেণ্ট। এনে লক্ষ্য বাস্তৱত উপলব্ধি কৰাৰ ক্ষেত্ৰত সমাজতাত্ত্বিক দৃষ্টিভংগীৰ আৱশ্যক হয়। তাৰপিছত চোৱা, 5 নম্বৰ দিছে অতীত জীৱনৰ উপলব্ধিত সহায় কৰে, হেল্প টু ৰিয়েলাইজ পাষ্ট লাইফ। গতিকে আমাৰ মানৱসকলৰ অতীত জীৱন কেনেকুৱা আছিল, অতীতৰ কালচাৰ কেনেকুৱা আছিল, অতীতত মানুহে কেনেকৈ চলিছিল, এই গোটেই বস্তুখিনি আমি গম পাম যেতিয়া আমি আমাৰ শিক্ষাটো সমাজতাত্ত্বিক দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰিব। Whenever sociological approach of education also determine the individual to realize their past life, that means past life and their culture, their traditions, all these things in our society. তাৰপিছত আৰু এটা ডাঙৰ পইণ্টছ এটা দিছে চোৱা, সামাজিকীকৰণৰ মুখ্য আহিলা, মেইন ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েলাইজেশ্যন। ছ'চিয়েলাইজেশ্যন মানে সমাজিকীকৰণ। সমাজিকীকৰণ মানে কি? সমাজমুখীকৰণ, টু ছ'চিয়েলাইজ দি ইণ্ডিভিজুৱেল। ছ'চিয়েলাইজ মিনছ যাতে সেই ইণ্ডিভিজুৱেল বা সেই ল'ৰা ছোৱালীবিলাকে সমাজৰ লগত ভালকৈ সমাযোজন কৰিব পাৰে। সমাজিকীকৰণৰ মুখ্য ভূমিকা হৈছে শিক্ষা সমাজ বিজ্ঞানী দুৰ্খেমেও কৈছে, শিশুৰ প্ৰণালীবদ্ধ সমাজিকীকৰণেই শিক্ষাৰ প্ৰধান কাম বুলি কৈছে। দুৰ্খেম, এ sociologist, he also mentioned in his studies that what is the main function of education? He mentioned the main function of education is to socialize the child. Socialize means so that he can adjust with the society, he can shouldering the responsibility of society, he can maintain the balance of the society. এই ক্ষেত্ৰত সমাজ বিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয়। তাৰপিছত চোৱা, সামাজিক আচৰণৰ বিকাশ। সামাজিক আচৰণ তাৰমানে সমাজত থাকি যিবিলাক আচৰণ কৰা হয়, নিশ্চয় সামাজিক আচৰণ বুলি ক'লে বেয়াটোক বুজায়, সদায় ভালটোকে বুজায়। ছ'চিয়েল মানেই হৈছে ভাল, যাক আমি সদায় ভালৰ ওপৰত গুৰুত্ব দিওঁ। ডেভেলপমেণ্ট অফ ছ'চিয়েল বিহেভিয়াৰ, ব্যক্তিৰ সামাজিক আচৰণৰ বিকাশৰ দ্বাৰাহে ব্যক্তিৰ পৰিপূৰ্ণ বিকাশ সম্ভৱ হৈ উঠে। তো
whenever we say that what is a civilized person, what is a socialized person, if his behaviors are changed in the society, but this change can be brought by the help of our education system. ইয়াৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সমাজতাত্ত্বিক দৃষ্টিভংগীৰ অতি প্ৰয়োজন. It is very important from the sociological point of view, as because from the sociological point of view it is said that the development of social behavior of the child is the main function of education. তাৰপিছত চোৱা 8 নম্বৰ হৈছে মানৱীয় প্ৰতিভাৰ বিকাশ, ডেভেলপমেণ্ট অফ হিউমেন টেলেণ্ট. মানুহৰ যিটো প্ৰতিভা, মানুহতো মহাশূন্যত বা শূন্যত থাকি তেওঁৰ প্ৰতিভা বিকাশ নহয়, তেওঁৰ প্ৰতিভা বিকাশ হয় শিক্ষাৰ জৰিয়তে, যদিহে সেই শিক্ষাটো সামাজিক দৃষ্টিভংগীৰ পৰা বিচাৰ কৰা হয়. যেনে সহযোগিতা কোঅপাৰেশ্যন আৰু প্ৰতিযোগিতা কম্পিটিশ্যন. জীৱন নিৰ্বাহৰ বাবে মানৱীয় প্ৰতিভাৰ উৎকৰ্ষ সাধন হ'ব লাগিব. ইয়াৰ বাবে শিক্ষাত সমাজতাত্ত্বিক দৃষ্টিভংগীৰ প্ৰয়োজনীয় অপৰিহাৰ্য. It is very important from the sociological point of view, and that means good cooperation and good competition should be developed in the child. তাৰপিছত চোৱা ব্যক্তিৰ জীৱন দৰ্শন, লাইফ ফিলচফি অফ পাৰ্সন. আমি জানো প্ৰত্যেকজন সামাজিক প্ৰাণীৰে একোটা অৰ্থাৎ দৰ্শন থাকে, অৰ্থাৎ মানুহ সামাজিক প্ৰাণী, গতিকে মানুহৰ জীৱন আছে, জীৱন আৰু দৰ্শনৰ লগত সম্পৰ্ক আছে. যাৰ জীৱন আছে তাৰ দৰ্শন আছে, গতিকে দৰ্শন আৰু জীৱন ওতপ্ৰোতভাৱে জড়িত. গতিকে ব্যক্তিৰ জীৱন দৰ্শন, প্ৰত্যেকজন ব্যক্তিৰে একোটা জীৱন দৰ্শন আছে, তেওঁলোকৰ নিজা দৰ্শন আছে. সেই দৰ্শনবিলাকৰ বিকাশ কৰিব পাৰিলেই সামাজিক বিকাশ হ'ব. From the sociological point of view, it is considered to develop the life philosophy of a person, as because life and philosophy are related. So life also related with our person. So development of the person means development of the philosophy and development of the philosophy of life of a person. তাৰপিছত দিছে 10 নম্বৰ সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, প্ৰিভেণ্টিং ইনচাৰ্জেঞ্চি. ফ্ৰম দি ছ'চিয়লজিকেল পইণ্ট অফ ভিউ বা সামাজিক দৃষ্টিকোণৰ পৰা যেতিয়া আমি শিক্ষাক বিচাৰ কৰিম, তেতিয়া সন্ত্ৰাসবাদৰ কথাটো আহে, যে সমাজত এই বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদ, বেয়া কাম, হত্যা, লুণ্ঠন আদি সন্ত্ৰাসবাদমূলক কাম হয়. কেতিয়া হয় সেই কামবিলাক? যেতিয়া সেই সমাজৰ শিক্ষিতবিলাকে ৰিয়েলাইজ নকৰে যে তেওঁলোকে শিক্ষিত. এই সন্ত্ৰাসবাদ নিৰ্মূল, সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় চিন্তা চেতনাৰ বিকাশৰ বাবে শিক্ষাৰ লক্ষ্য উদ্দেশ্য নিৰ্ধাৰণ ক্ষেত্ৰতো সমাজতাত্ত্বিক দৃষ্টিভংগীৰ প্ৰয়োজন হয়. অৰ্থাৎ ফ্ৰম দি ছ'চিয়লজিকেল পইণ্ট অফ ভিউ ইট ইজ অলছ' ষ্টাডিড এবাউট দি prevention of insurgency. That means insurgency can be prevented by cooperation and friendship. So cooperation and friendship is a social education. This type of education will help us to maintain peace in the society and remove the antisocial activities and insurgency. আমি ইয়াত কৈছে শেষত ক'ব পাৰি যে সামগ্ৰিক দৃষ্টিভংগীত সহযোগিতা, বন্ধুত্বপূৰ্ণ মনোভাৱ, কোঅপাৰেশ্যন, ফ্ৰেণ্ডশ্বিপ, এটিচিউড, ব্ৰাদাৰহুড, চিন্তা চেতনাৰে পৰিপুষ্ট আচৰণৰ বিকাশৰ মাজেৰে ব্যক্তিৰ আচৰণ সমাজমুখীভাৱে বিকশিত কৰি তোলাত প্ৰেৰণা দিয়াৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সমাজতাত্ত্বিক দৃষ্টিভংগীৰ প্ৰয়োজন হয়. এই যিখিনি আমি আলোচনা কৰিলোঁ গোটেইখিনি সমাজতাত্ত্বিক দৃষ্টিভংগীৰ পৰা, ছ'চিয়লজিকেল এপ্ৰ'চ ইন এডুকেশ্যনৰ ফালৰ পৰা বিবেচনা কৰা হয়. গতিকে তোমালোকে যিখিনি ইংলিছ মিডিয়াম আছা, মই ইংলিছ মিডিয়াম থকাখিনিৰ হেৰিখিনি আমি পঠাই দি আছোঁ. মই যদি তুমি এইটো ভাল লাগে এইটো পঢ়িবা, অসমীয়াৰ পৰা যিখিনি বুজাই দিছোঁ মেইন পইণ্টছখিনি মনত ৰাখিলেও হ'ব. গতিকে অসমীয়াত আমি পইণ্টছ দিছোঁ 10টামান, ইয়াতো পইণ্টছ আছে. গতিকে যিটো ভাল লাগে ফ্ৰম দি ছ'চিয়লজিকেল পইণ্ট অফ ভিউ তোমালোকে লিখিব পাৰিবা. থেংক ইউ.